কি হ'ল এইটো আমাৰ ঠিক আছে নহয় ঠিক আছে এইটো আমাৰ হ'ল পেট্ৰলজিক্যাল মাইক্ৰস্কোপ এতিয়া পেট্ৰলজিক্যাল মাইক্ৰস্কোপটোত আমাৰ এইটো আছে আমাৰ মিৰৰ এইটো আছে মিৰৰ এইটো সাইডটো আমাৰ আছে প্লেন মিৰৰ আঙুলিটো দি চালে আমি গম পাম ইয়াৰ কামটো হৈছে লাইটৰ সোৰ্সটো তাত দিয়া আৰু এইটো হ'ল আমাৰ কনকেভ মিৰৰ যেতিয়া আমাৰ কনভাৰ্জিং পোলাৰাইজ লাইটৰ প্ৰয়োজন হয় তেতিয়া আমি এই মিৰৰটো ইউজ কৰিম এতিয়া আমাৰ লাইটৰ সোৰ্সটো বাহিৰৰ পৰা আমি লৈছো কিছুমানত ইয়াত মানে ইলেক্ট্ৰনিক ইয়াত মানে বাল্ব দিয়া থাকিব এতিয়া বেলেগ বস্তুটো একেই আৰু এইটো আমাৰ পেট্ৰলজিক্যাল মাইক্ৰস্কোপ আনলাইক আদাৰ মাইক্ৰস্কোপ ইয়াত মানে পোলাৰাইজ লাইট ইউজ কৰা হ'ব পোলাৰাইজ লাইটৰ কাৰণে আমাৰ ইয়াত এইটো পোলাৰাইজাৰ আছে আৰু ইয়াৰ ওপৰত এটা আছে এইটো আমাৰ শাটাৰ এখন আছে ডায়াফ্ৰাম যেটো কাৰণে নেকি আমি এইটো উইথ দ্য হেল্প অফ দিছ তাত কিমান পোহৰ সোমাব কিমান পোহৰ লাগিব আমাক সেই মতেদি আমি কৰিম এফালে গ'লে এখন ক্লোজ হৈ যাব তেতিয়া নো লাইট আৰু এফালে গ'লে পোহৰটো বেছিকৈ সোমাব ইয়াৰ পৰা যেতিয়া অৰ্ডিনাৰী লাইট ইয়াত সোমাই ইয়াত পোলাৰাইজ কনভাৰ্ট কৰিব ইয়াত আহিব আৰু ইয়াৰ ওপৰত আছে এইকেইটা হ'ল আমাৰ অবজেক্টিভ এই অবজেক্টিভ আমাৰ বেলেগ বেলেগ ধৰণৰ আছে আমি একৰ্ডিং টু আমাৰ নিড আমি কৰি লওঁ জেনেৰেলি ৰক আইডেণ্টিফিকেশ্যন মিনাৰেল আইডেণ্টিফিকেশ্যনৰ কাৰণে আমাৰ 10 মেগনিফিকেশ্যন আৰু যদি ইণ্টাৰফাৰেঞ্চ ফিগাৰ এনালিচিছ কৰোঁ তেতিয়াহ'লে আমাৰ হাই পাৱাৰ অবজেক্টিভ আমি ইউজ কৰিম আৰু ইয়াত কনভাৰ্জিং এইখন কনকেভ মিৰৰখন ইউজ কৰিম আৰু ইয়াৰ ওপৰত আছে আমাৰ এখন এইটো হৈছে এনালাইজাৰ এইটো এটা নিকল আৰু এইটো এটা নিকল দুইটাৰে ভাইব্ৰেশ্যন ডাইৰেকশ্যনটো ইয়াৰ যদি আমাৰ পাৰপেণ্ডিকুলাৰ থাকিব ইয়াত যদি আমাৰ ইষ্ট ৱেষ্টত আছে তেতিয়াহ'লে এইটো ইনচাৰ্ট কৰিলে আমাৰ কি হ'ব নৰ্থ চাউথত থাকিব আৰু যদি ইয়াত একো নাথাকে যদি আমি কেৱল এইটো তেতিয়াহ'লে মানে হেৰি কৰি দিওঁ কি কৰি এনালাইজাৰ ইনচাৰ্ট কৰি দিওঁ এইফালৰ পৰা চালে আমি একো লাইট নিদিওঁ সেইটো ক্ৰছ পজিশ্যন আৰু এখন পাৰ্টাৰ্ড লেন্সখন আমি ইউজ কৰিম অনলি ফৰ এনালিচিছ অফ ইণ্টাৰফাৰেঞ্চ ফিগাৰ আৰু এইটো হ'ল আমাৰ আই পিচ ইয়াত ক্ৰছ হেয়াৰটো থাকিব আৰু এইটো তেনেদি থাকিব জেনেৰেলি এইটো কি হয় এফালেদি আমি চোৱা হ'ব মাইক্ৰস্কোপটো আৰু এইটো কোৰ্চ এডজাষ্টমেণ্ট ফাইন এডজাষ্টমেণ্ট এতিয়া আমি যদি এইটো চাওঁ এতিয়া আমাৰ তেনেধৰণে আমি ৰকবিলাক মিনাৰেলবিলাক আইডেণ্টিফাই কৰি আৰু পাছত আমি ৰকবিলাক আইডেণ্টিফাই কৰিবলৈ চাব লাগিব ঠিক আছে ইয়াৰ পাৰ্টছটো গোটেইটো আমাৰ বুজি পাব লাগিব আৰু এইখিনি আমাৰ আছে এইখন চাৰ্কুলাৰ ষ্টেজ যিখন 360 ডিগ্ৰী আমি ৰোটেট কৰিব পাৰোঁ আৰু ইয়াত এটা ভাৰ্নিয়াৰ স্কেল আছে এইটো যিটোত আমি মানে কি হয় কিমান ডিগ্ৰী ঘূৰাইছোঁ এইটো আমাৰ মেজাৰ কৰিব আমি পাৰোঁ চ' পেট্ৰলজিক্যাল মাইক্ৰস্কোপ এইটো আমাৰ আৰু এইটো আমি ভালদৰে ইয়াৰ ফাংচনছ আৰু জানি যাব লাগিব থেংক ইউ